আপোনালোক সকলোলে মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল ইমান ধুনীয়াকৈ মৰম দিয়াৰ বাবে। আৰু 40,000 ছাবস্ক্ৰাইবাৰ আছে, আপোনালোক সকলোৱে চাওক ভিডিঅ'টো। অসমীয়াত আচলতে বহুত মানুহে নাচায়, বহুত কিবা বেলেগ ভিডিঅ' চাই সময় কটায়, কিন্তু ইনফৰমেশ্যন ভিডিঅ'বিলাক চাওক, যিটো আমাৰ কৃষক বন্ধুৰ বাবে খুব মানে প্ৰযোজ্য। আৰু লগতে মই ইয়াতে কৃত্ৰিম গৰ্ভধাৰণ নহয়, আচলতে মই ইয়াতে প্ৰেগনেঞ্চি চেক কৰিব আহিছোঁ। ইয়াতে মোক মাতিছিলে, আচলতে তেখেতলোকে গম নাপায় হেনো গৰুজনী গাভিনী আছে নে নাই। তাতে মই গ্লভটো ইউজ কৰি মই ভালদৰে, কিয়নো গৰু আমাৰ মাতৃ হয়, গৰু মাতাক সুৰভি নাম লৈ স্মৰণ কৰি মই হাতখন লাহে লাহে ভৰাইছোঁ। আৰু ভৰাওঁতে মই ইয়াতে মাছাজ কৰি লৈছোঁ অলপ, কিয়নো নহ'লে লাট মাৰি দিব। মাছাজ কৰোঁতে মই গম পালোঁ যে গৰুজনী প্ৰেগনেণ্ট নহয়, কিয়নো অনাৰজনে মোক গৰুজনীৰ ডিটেইলছৰ বিষয়ে কৈছিল যে প্ৰথম অৱস্থাত কৈছিলে তেখেতে হেনো গৰুজনীক প্ৰথম পিৰিয়ডি হয়, মানে লোকেল গৰু হয় আৰু চেউৰী গৰু হয়। চেউৰী গৰুৰ বাবে প্ৰথম পিৰিয়ডত এৰি দিব লাগে, হিটটো বেজী বা যৌন প্ৰজনন নকৰাই প্ৰকৃতিৰ যিটো। তাৰপিছতে ছেকেণ্ডটোত তেখেতে বেজী মাৰিম বুলি ভাবিছিল বা নাইবা যৌন প্ৰজনন কৰাম বুলি ভাবিছিলে, কিন্তু ছেকেণ্ডটোতো গৰম আহিছিল, কিন্তু তেখেতে বেজীও নামাৰিলে, যৌন প্ৰজনন কৰাৰ বাবে কোনো ওচৰত ষাঁড় গৰু নাপালে, আচলতে বুল নাথাকিলে। তেওঁ মোক ক'লে যে আমি ইমান কনফাৰ্মেশ্যন নহয়, আপুনি চাই দিয়ক। ডিটেইলছখিনি কোৱাৰ পিছত মই চালোঁ, চোৱাৰ পিছত গম পালোঁ যে গৰুজনী কৃত্ৰিম গৰ্ভধাৰণ বা আচলতে নাই কৰা কৃত্ৰিম গৰ্ভধাৰণ, কিন্তু গৰুজনী প্ৰেগনেণ্ট নহয়। এতিয়া আমি জানিব লাগিব যে গৰুজনী প্ৰেগনেঞ্চি আমি কেতিয়া চেক কৰিম। বহুত মানুহে কৃষক বন্ধুৱে নাজানে। আচলতে আমি গৰুজনীক চেক কৰিব লগা হ'লে ওচৰৰ যি আমাৰ ওচৰত যি আমাৰ পশু চিকিৎসক থাকে, তেখেতলোকৰ থ্ৰুৱেদি আপোনালোকে জানিব পাৰিব যে কৃত্ৰিম গৰ্ভধাৰণ কৰাৰ পিছত নাইবা বুল দেখুৱাৰ পিছত আপোনালোকে মিনিমাম 90 ডেইজৰ পিছত আপোনালোকে হাত ভৰাই, ডক্টৰজনে গ্লভ ইউজ কৰি হাত ভৰাই চেক কৰিব পাৰে যে বাচ্ছাটো হৈছে নে নাই আৰু প্ৰেগনেঞ্চি ছেফ হয় নে নহয়, তেতিয়া তেওঁ জানে। আৰু আপোনালোকে সেইটোকে কৰিব যে আপোনালোকে সেই ভুলটো নকৰিব যে প্ৰেগনেঞ্চি চেক কৰাৰ দায়িত্বটো আচলতে অনাৰজনৰ, কৃষকজনৰ। আৰু লগতে থাৰ্ড নম্বৰত হৈছে আপোনালোকক এটা মোৰ ডাঙৰ ইনফৰমেশ্যন দিব লগা আছে। ইনফৰমেশ্যন হৈছে গৰু কেতিয়াবা, বহুত গৰুৰ ক্ষেত্ৰতে আমি ফিল্ডত পাইছোঁ, বহুত গৰু বাচ্চা গাভিনী হৈ থকাৰ অৱস্থাতো গৰম আহি যায়। গৰম অহাৰ ফলত কি হয়, অনাৰজনে নাজানে যে বাচ্চা আছে ভিতৰত বুলি, কিন্তু গৰু গৰম আহিছে বুলি বেজী মৰাই দিয়ে, নাইবা তেওঁলোকে কি কৰে প্ৰকৃতিৰ যিটো যৌন প্ৰজনন গৰুৰ লগত বুল দেখাই দিয়ে। আৰু তাৰ বাবে কেতিয়াবা বাচ্ছাটো 100% চিয়'ৰ হৈ যায় যে বাচ্ছাটো এবৰ্চন হৈ যোৱাৰ চান্স থাকে। তাৰ বাবে আপোনালোকে সেইটো চাই চিতি কৰিব। আৰু বহুত অনাৰে বা বহুত কৃষকে নাজানে গৰু বাচ্চা হৈ থকা অৱস্থাটো হিটত আহে, আৰু তাৰ বাবে ভালকৈ চেক কৰি ল'ব লাগে 90 ডেইজত। আৰু ভিডিঅ'টো যদি আপোনালোকৰ ইনফৰমেশ্যন যেন লাগিছে, তেতিয়াহ'লে মোৰ চেনেলটোক শ্বেয়াৰ কৰি দিব। আৰু মোৰ কৃতি ভেটেনেৰী নামেৰে মোৰ ইনষ্টাগ্ৰাম যে পেজ আছে, তাত আপোনালোকে যাই পেলাই ফ'ল' কৰিব। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। ভিডিঅ'টো যদি ইনফৰমেশ্যন যেন লাগিছে আপোনালোকক ছাবস্ক্ৰাইব কৰি দিব। আৰু কালিলৈ লগ পাম আপোনালোকে। ৰাধে ৰাধে।